মানে গাইজ কথাটো এনেকুৱা, আবেলি টাইমত মই বহি আছিলোঁ তেল ডিপুত আৰু বহি থকা অৱস্থাত দোকানখনে মোক হাত বাউলি মাতি আছে। মই আকৌ নোযোৱাকৈ থাকিব নোৱাৰিলোঁ। এয়া দেখিছে গাইজ হাতত কি আছে মোৰ। আবেলি টাইমত ঘৰত থাকিলে কিবা এটা খাওঁ খাওঁ লাগে। মই ভাবিলোঁ অলপমান কষ্ট কৰোঁ, ভালকৈ কিবা এটা বনাই খাওঁ। ভাইৰেল ৰেচিপি এটা লৈ মনত পৰা মাত্ৰক মোৰ ধৈৰ্য শক্তি হেৰাই গৈছিল বন্ধুসকল। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব'লক বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমে চিপছৰ পেকেটটো অলপমান গুড়া কৰি ভালকৈ ফালি ল'লেই হ'ল। এইবাৰ তাতে মই কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু নহৰু সৰু সৰুকৈ কাটি থোৱা সকলোখিনি বস্তু ধুনীয়াকৈ মিক্স কৰি দিম। তাতে আকৌ 2টা কণী ভাঙি দি চামুচ এখনে মিক্স কৰি অলপমান নিমখ দি দিলোঁ। এইবাৰ সকলোখিনি মিক্স কৰি পেকেটটো ভালদৰে পেকিং কৰি পানী যাতে নোসোমাই বইল কৰা টাইমত, সেইটো ধ্যান ৰাখিব লাগিব। আৰু ধুনীয়াকৈ বইল হ'ব দিলেই হ'ল নিসিজাৰলৈকে। হৈ গৈছে গাইছ। এইবাৰ মজাকৈ পিচ কৰি ল'ব। ব'লক এইবাৰ খাই চাওঁ কেনে হৈছে। মই বহুত এক্সাইটেড হৈ আছোঁ বন্ধুসকল, কাৰণ মই বনাইছোঁ এনেকুৱা এটা ৰেচিপি, মানে মোৰ হাতেৰে বনাইছোঁ। বঢ়িয়া। শেষত এটাই অনুৰোধ, ভিডিঅ'টো লাইক এটা আৰু কমেণ্ট এটা কৰিব নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।